আজি লৈ আহিছোঁ অমৰা টেঙাৰ লগত মাছৰ ৰেচিপি এটা। প্ৰথমে মই অমৰা 3টা আৰু আলু এটা বইল কৰি লৈছোঁ আৰু তাৰপিছতে এয়া মাছখিনি নিমখ হালধি দি ভাজি লৈছোঁ আৰু বইল কৰা আলুটো মই কাটি লৈছোঁ আৰু এতিয়া এয়া বইল কৰা অমৰাকেইটা মই ধুনীয়াকৈ পিটিকি লৈছোঁ। এই অমৰা টেঙাৰ জোল আমি সকলোৱে খাব লাগে, পেটৰ কাৰণে বহুতেই ভাল হয়। আৰু এয়া মই মাছখিনি ভাজা হৈ গ'ল। তাতে মই একে তেলতে 2টা জলকীয়া, অকণমান জিৰা, তাৰপিছতে সৰিয়হ কেইটামান, তাৰপিছতে অকণমান চেনি দিছোঁ, তাৰপিছতে নিমখ হালধি খিনি দি অকণমান লৰাই দিলোঁ আৰু বইল কৰা আলুখিনি প্ৰথমে অকণমান ভাজি ল'লোঁ। তাৰপিছত এয়া অমৰাখিনি দি দিলোঁ। এইখিনি অকণমান লৰাই তাৰপিছতে উতল অহাৰ পিছত মই ফ্ৰাই কৰা মাছখিনি ইয়াত দি দিলোঁ। তাৰপিছত 3-4 মিনিটমান ঢাকি দিয়াৰ পিছত এয়া অমৰাৰ জোল আমাৰ ৰেডি হ'ল। এনেকৈ বনাই আপোনালোকে খাবচোন। অমৰা টেঙাটো বহুতেই হেল্ডি হয়, পেটৰ কাৰণে বহুতেই ভাল।